হাই নাউন মানে কি আজি কি যি শব্দে নাম বুজোৱা হয় তেনে শব্দকে নাউন বোলে যেনে ৰাম কালকাতা টেবল ইত্যাদি এক্সাম্পল ৰাম ইজ এ গুড বয় ৰামটো হৈছে নাম আছে এইকাৰণে নাউন দিছে খাওটো হৈছে নাম আছে এইকাৰণে নাউন আৰু দিছ ইজ দ্য টেবুলৰ নাম আছে এইকাৰণে নাউন নাউনৰ 5টা প্ৰকাৰ 1 নম্বৰ হৈছে প্ৰপাৰ নাউন 2 নম্বৰ হৈছে কমন নাউন 3 হৈছে মেটেৰিয়েল নাউন 4 হৈছে কালেক্টিভ নাউন 5 হৈছে এবষ্ট্ৰেক্ট নাউন হৈছে প্ৰপাৰ নাউন যি নাউনে কোনো ব্যক্তি বস্তু স্থান প্ৰাণী প্ৰধানকৈ নাম বুজোৱা হয় তাকে প্ৰপাৰ নাউন বোলে যেনে ৰাম কলকাতা মানডে জানুৱাৰী ইত্যাদি ৰামটো হৈছে ব্যক্তিগতৰ নাম সেইকাৰণে প্ৰপাৰ নাউন কালকাতাটো হৈছে প্ৰপাৰ নাউন যি এটাই নাম থাকিব পাৰে মানডেটো আৰু বেলেগকে নাম নাই এইকাৰণে প্ৰপাৰ নাউন কমন নাউন যি নাউনে কোনো বিশেষ ব্যক্তি বা বস্তুৰ নুবুজায় সমগ্ৰ জাতিটোকে বুজায় তাকে কমন নাউন বোলে যেনে মেন ট্ৰী পিচ ইত্যাদি মেন সকলোবোৰ মানুহৰ জাতিটোকে বুজাইছে কিন্তু এজনৰ নাম নহয় পিচ একজেক্টলি তেনেকুৱাই মেটেৰিয়েল নাউন যি নাউনে কোনো এক শ্ৰেণী বস্তুৰ সমস্তবোৰকে একেলগে বুজোৱা হয় তাকে মেটেৰিয়েল নাউন বোলে যেনে মিল্ক ৱাটাৰ আইৰণ ইত্যাদি সকলোবোৰ বস্তু একেলগে গোট বা গঠন কৰাবোৰকে আমি মেটেৰিয়েল নাউন বুলি কোৱা হয় হৈছে কালেক্টিভ নাউন যি নাউনে বস্তু বা ব্যক্তিৰ সমষ্টিক বুজোৱা হয় তাকে কালেক্টিভ নাউন বোলে যেনে আৰ্মি ক্লাছ ক্লাব ইত্যাদি আৰু উদাহৰণটো হৈছে ক্লাছ চবৰ পাৰ্টিৰ নিচিনা হয় সেইকাৰণে কালেক্টিভ 5 নম্বৰ হৈছে এবষ্ট্ৰেক্ট নাউন যি নাউনে গুণ দুখ অৱস্থা ইত্যাদিৰ নাম বুজায় তাকে এবষ্ট্ৰেক্ট নাউন বোলে যেনে নাইট ফাৰেষ্ট ফেইট ইত্যাদি উদাহৰণস্বৰূপে নাইট আমি নাইটটো টাচ কৰিব নোৱাৰোঁ বা স্পৰ্শ কৰিব নোৱাৰোঁ অনুভৱে কৰিব পাৰোঁ এইকাৰণে নাইট আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকৈ গ্ৰামাৰ পাবলৈ বেল আইকনটো দবাই দিব থেংক ইউ